পূব বৰখেতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্মৃতিগ্ৰন্থ উন্মোচন। পূব বৰখেতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ স্মৃতিগ্ৰন্থ উন্মোচন। স্মৃতিগ্ৰন্থ উন্মোচন কৰা সভাখন সঞ্চালনা কৰে সম্পাদক শান্তনু কলিতাই। স্মৃতিগ্ৰন্থ উন্মোচন কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই। উপস্থিত বিশিষ্ট আমন্ত্ৰিত অতিথিসকল, উপস্থিত পূব বৰখেতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমানৰ শ্ৰদ্ধাৰ বাইদেউসকল, আই মাতৃসকল তথা বৃহত্তৰ এই লোহাৰকাঠা অঞ্চলৰ পৰম শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। কিছুদিন পূৰ্বে সমিতিৰ তৰফৰ পৰা মোক নিমন্ত্ৰণৰ যদি লাইব্ৰেৰী বৰ ডাঙৰ স্কেলত নহয়, কিন্তু আপোনালোকক যদি কিতাপৰ সংকলন বা তেনেধৰণৰ কিবা প্ৰয়োজনীয়তা থাকে নিশ্চিতভাৱে মোৰ তাত আহিব পাৰে। আৰু এখন এই অঞ্চলৰ প্ৰতিষ্ঠিত স্কুল হিচাপে, বিদ্যালয় হিচাপে আমাৰ ফালৰ পৰা অন্ততঃ সেই যিখিনি লিমিটেড কৰিব পৰা যায় সেইটো মই কৰিম। লগতে প্ৰিন্সিপাল ডাঙৰীয়াই বহুকেইটা কথা মোক কৈছে যে নতুন ক্লাছৰুমৰ দৰকাৰ আছে। এই যিখিনি প্ৰয়োজনীয়তা আছে আপোনালোকে ৰিটেন হেৰিখন দি থওক। এইটো নহয় যে 1-2 মাহৰ ভিতৰত হ'ব, কিন্তু অন্ততঃ প্ৰচেছটো আমি আগবঢ়াই দিব পাৰিম যে নেক্সট কেতিয়া প্লেন। জিলা আয়ুক্তৰ লগতে বৰখেতি চক্ৰ বিষয়া কৌস্তভ ৰয় উপস্থিত থাকে। 3 দিনীয়াকৈ উদযাপন কৰা হীৰক জয়ন্তীৰ আজি স্মৃতিগ্ৰন্থ উন্মোচন কৰা সভাত পূব বৰখেতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধীৰেন চন্দ্ৰ মেধিৰ লগতে হীৰক জয়ন্তী উদযাপন সমিতিৰ সভাপতি নবাব ফজল হক উপস্থিত থাকে। কিছুদিন আগতে ইনভিটেশ্যন দিবলৈ আহিছিলে, তেতিয়া ভাবা নাছিলোঁ ইমান ডাঙৰ আৰু ধুনীয়া মানে এটা কাৰ্যসূচী তেওঁলোকে কৰিছে আৰু নিশ্চিতভাৱে খুব ধুনীয়াকৈ আৰু এটা মানে স্মুথলি অৰ্গেনাইজ কৰিছে। আৰু হীৰক জয়ন্তী হোৱা মানে শিক্ষানুষ্ঠানৰ যিটো এটা মানে গোটেই লাইফটোৰ মাইলষ্ট'ন এটা বুলি ক'ব পাৰি। আৰু ইয়াতে দেখা গৈছে যে বহু ইয়াৰে যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, ভাল ভাল পজিশ্যনত আছে, চৰকাৰী চাকৰি কৰি কিছু হয়তো ইতিমধ্যে অৱসৰো পাই গৈছে। মই এইটোৱে অনুৰোধ জনাম যে দেখা গৈছে সাধাৰণতে য'ত এলুমনি এছ'চিয়েশ্যনটো ষ্ট্ৰং হয় আৰু কণ্ট্ৰিবিউট কৰে, তাতে মানে স্কুলখনৰো বহুত উন্নতি হয়। আৰু সেইধৰণে ইয়াতেও দেখা গৈছে যে যিখিনি পুৰণা প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যথেষ্ট কণ্ট্ৰিবিউট কৰিছে। আৰু মানে এই স্কুলখনৰ পৰিৱেশটো বা আজিৰ যি অনুষ্ঠানৰ এটা ধুনীয়া এটা পৰিৱেশ হৈছে, তাতে যিসকল আমাৰ ইয়াতে শিক্ষাগুৰুসকল আছে আৰু হেডমাষ্টাৰ নিজেও তেখেত ইয়াত উপস্থিত আছে, ধুনীয়া আয়োজন তেওঁলোকে কৰিছে। মই অতি গৌৰৱান্বিত যে নলবাৰীখন প্ৰজ্ঞা নগৰী বুলি যে কয় সেইটো দেখা যায়, যিহেতু মই বিভিন্ন যেতিয়া অনুষ্ঠান প্ৰতিষ্ঠানত যাওঁ, ৰাইজৰ লগত যেতিয়া মই ইণ্টাৰেক্ট কৰোঁ, অন্য অঞ্চলত বিভিন্ন সমস্যাৰ কথা কয়, কিন্তু নলবাৰীত মানে অন্য সমস্যাৰ লগত পুথিভঁৰালৰ কথাটো কয়। আৰু আজিৰ দিনত যে ছাত্ৰ ছাত্ৰীসকলে হওক, অভিভাৱকসকলে হওক বা গাঁৱৰ ৰাইজ, চহৰৰ ৰাইজ, তেওঁলোকে যেতিয়া পুথিভঁৰাল এটাৰ কথা কয়, তাৰ পৰা গম পায় যে এই অঞ্চলখনৰ শিক্ষাৰ প্ৰতি কিমানখিনি এটা মানে ডেডিকেশ্যন এটা আছে। আৰু সেই মৰ্মে মই যোৱা মাহত আমি বেলখৰ দেৱালয়ত এখন পাব্লিক মিটিং কৰিছিলোঁ, তাতেও 2-3টা অনুষ্ঠানে কৈছিলে শিক্ষানুষ্ঠানে পুথিভঁৰালৰ কথা। আৰু আমি কিছুমান CSR ফাণ্ডে হওক বা কোনোবা অন্যান্য যিখিনি আমাৰ পুঁজি আছে লিমিটেড, সেইটোৰ দ্বাৰা কিতাপৰ সংকলন কিছু। আৰু আমি ৰাইজকো অনুৰোধ জনাইছোঁ যে, কাৰণ ইয়াতে দেখা যায় যে সবৰে নিজৰ ঘৰত এটা সৰুকৈ হ'লেও পুথিভঁৰাল থাকেই। আৰু প্ৰায় মানে বহুতেই যেতিয়া মোৰ তাত আহে নিজে পুথি লিখাও থাকে আৰু ধুনীয়া ধুনীয়া গ্ৰন্থ লিখে লোকসকলে। মই সেইটোও অনুৰোধ জনাইছিলোঁ যে তেনেকুৱা ধৰণৰ পুথি ডনেট কৰিব পাৰে আৰু এটা কিতাপৰ সংকলন ধুনীয়াকৈ আমাৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা যিসকল ৰাইজ আছে তেওঁলোকে উপভোগ কৰিব পাৰিব। সেইবাবে চৰকাৰে ইতিমধ্যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, আজি কিছু সময় আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণ আপোনালোকে শুনিছে যে আজিকালি APSCয়ে হওক বা আমাৰ যিখিনি মানে চৰকাৰী চাকৰি হওক, যে যিকোনো এটা ইকনমিক বেকগ্ৰাউণ্ডৰ ছাত্ৰীগৰাকী আহি পেলাই সেই পৰীক্ষাত ছাকচেছ পাইছে। তাৰে অৰ্থটো কি যে সেই শিক্ষাৰ যিটো মানদণ্ড সেইটোও প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ ঘৰত গৈ পাইছে। আৰু যিমানে এক্সেছটো বাঢ়িব আমাৰ কিতাপৰ প্ৰতি, জ্ঞানৰ প্ৰতি, নিশ্চিতভাৱে আৰু বিশেষকৈ আমাৰ অঞ্চলৰ ৰাইজ এই ক্ষেত্ৰত বহুত জাগ্ৰত হয়, নলবাৰীৰ ৰাইজ। যিমান এনেধৰণৰ পদক্ষেপ লোৱা হৈছে, আৰু মই দেখিছোঁ যে বহুত জেগাত মই যেতিয়া যাওঁ নিজৰ এটা মানে বহুত গৌৰৱেৰে চিনাকি দিয়ে যে বাইদেউ মই অমুক পুথিভঁৰালৰ পৰিচালক। তো সেই লাইব্ৰেৰী কালচাৰটো আমাৰ নলবাৰীত আছেও। মোৰ শুভেচ্ছা থাকিব যে এনেধৰণৰ আৰু আমাৰ ৰাইজে যাতে আগবাঢ়ি যায়। ক'ৰবাত বেটি বাচ্চাৰ পৰা অলপকৈ অল্টৰ পৰা
জোৰা তাপলি মাৰি 3টামান তাতে শিক্ষানুষ্ঠানত লাইব্ৰেৰীৰ কাৰণে আমি এৰেঞ্জমেণ্ট কৰি প্ৰথম ইনগৰেশ্যন আমাৰ চণ্ডী মেধি স্কুল যিটো বৰক্ষেত্ৰী সমষ্টিত আছে আৰু 2-3টা আমাৰ এতিয়া 19 কথা প্ৰায় 3-4টা শিক্ষানুষ্ঠান আৰু অন্যান্য ক্লাব অনুষ্ঠানসমূহে মোক লাইব্ৰেৰীৰ ৰিকুৱেষ্ট কৰিছিলে আৰু সেই মৰ্মে আমি বিভিন্ন ফাণ্ডৰ পৰা ক'ৰবাত কিবা বেংকৰ CSRৰ পৰা ক'ৰবাত বেটি বাচ্চাৰৰ পৰা অলপকৈ ওৰ্টৰ পৰা জোৰা তাপলি মাৰি 3টামান তাতে শিক্ষানুষ্ঠানত লাইব্ৰেৰীৰ কাৰণে আমি এৰেঞ্জমেণ্ট কৰি প্ৰথম ইনগৰেশ্যন আমাৰ চণ্ডী মেধি স্কুল যিটো বৰক্ষেত্ৰী সমষ্টিত আছে আৰু 2-3টা আমাৰ এতিয়া 19 বৰক্ষেত্ৰীৰ পৰা আজিজ আলী ৰিপৰ্ট অপৰূপা টিভি। প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।